মানুহৰ মুখ দুখন থাকে এখন আমি সবে জানো বা যিখন দেখা পাওঁ আনখন হৈছে ইনভিজিবল যিখনৰ কথা আমি জানো কিন্তু আমি দেখা নাপাওঁ তো গতিকে সেইখন মুখ হৈছে এনেকুৱা এখন মুখ সেইখন মুখ মানে কেতিয়া ক'ত কেনেকৈ কিয় লাগি যাব এইটো কোনো গম নাপাব যদি আপোনাৰ জীৱনত কিবা ভাল হৈ আছে তেতিয়াহ'লে আপুনি এই মুখখনৰ পৰা কিন্তু সাৱধান মানুহৰ ভাল হ'বলৈ কি পইচা প্ৰথম কথা দ্বিতীয় কথা ফেমিলি আৰু তৃতীয় কথা স্বাস্থ্য হয়তো এই তিনিটাকে আপুনি আগা পিছা কৰি ল'ব পাৰে তো কথাটো হৈ গ'ল যদি আপোনাৰ ইনকাম ভাল হৈ আছে তো তেতিয়া আপোনাৰ একজেক্ট এমাউণ্ট ইনকাম কিমান হৈ আছে কি কথা সেইটো আপুনি কেতিয়াও মানুহক নক'ব আৰু ধৰি লওক ফেমিলিত যদি আপোনাৰ কিবা ভাল হৈ আছে তেতিয়া সেইবিলাক আপুনি আনৰ আগত শ্বেয়াৰ কৰোঁতে সেইবিলাক কথা যদি আপুনি আনৰ আগত শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি খুব এটা সীমিতভাৱেহে আপুনি এইবিলাক শ্বেয়াৰ কৰিব আৰু স্বাস্থ্যৰ কথা ক'বই নালাগে যোনে স্বাস্থ্যৰ ক্ষেত্ৰত যোনে অফাইদাং মাৰিব যোনে বেছি ক'ব চ' সিহঁতৰো এই মুখখন লগা বহুত চান্স আছে ভুক্তভোগীৰ কাৰণে কথা ক'লোঁ